গৈছিল বান্দৰ খেদিবলৈ পিছে ভৰি দিলেগৈ টেকেলি কুটুৰ বাহন হাজাৰ হাজাৰ কুদুৱে ঘেৰি ধৰিলে মহিলা তাৰ পাছত সকলোফালে লাগিল খোৱা চৌহদটোৰ সকলোফালে এনেদৰে সিঁচৰিত হৈ পৰি আছে শহ কুদু এগৰাকী মহিলাৰ প্ৰাণ লৈ এনেদৰে সকলোফালে ঢেলপুঙা দি পৰি ৰৈছে জাক জাক কুদু প্ৰথমে শুনক হাজাৰ হাজাৰ কুদুৱে কেনেদৰে প্ৰাণ ল'লে এগৰাকী মহিলা মাস্ক যেতিয়া চিঞৰি আছিলে নহয় ল'ৰাটো গ'ল তো ল'ৰাটোক মানে বৰৰ লোক কামুৰিলে সি পলাই আহি ঘৰত আহিলে তাৰপাছত কৈছে কি হ'ল মই সুধিলোঁ কি হ'ল আৰু মাইক মানে বৰৰ কামুৰিছে মোকো কামুৰিছে মইতো দেখিছোঁ কমচে কম 2-3 হাজাৰ মান আছে একদম পুৰা ঘেৰাও কৰি লৈছে মাথাটো কমচে কম 1,000 মান মাথাতে হ'ব পুৰা চিঞৰি আছে তো মইতো উপায় নাই মই ক'লো মোক কামুৰিব তাৰপাছত মই কি কৰিলোঁ হেৰি এই কমৰ লৈ গ'লোঁ কমৰ পেলালোঁ ক'লোঁ কমৰটো ঢাকি লোৱা জলদি পলা তাৰপাছত পলাই আহি চিধা পৰিয়ে দিলে মানে হয় কুদুৱে প্ৰাণ ল'লে এগৰাকী মহিলা দেওবাৰে বাৰীত বান্দৰ খেদিবলৈ গৈছিল সখিলা বেগম নামৰ এগৰাকী মহিলাই কিন্তু ভুলক্ৰমে মহিলাগৰাকীয়ে ভৰি দিয়ে এটা প্ৰকাণ্ড টেকেলি কুদুৰ বাহন আৰু টেকেলি কুদুৱে লগে লগে আক্ৰমণ কৰে মহিলাগৰাকীক ইফালে আক্ৰমণৰ 24 ঘণ্টাৰ ভিতৰত কৰুণ মৃত্যুক সাৱটি লয় সখিলা বেগম নামৰ এই মহিলাগৰাকীয়ে মই বাহিৰত কাম কৰিব গৈছিলোঁ আৰু মা দোকানত বহি আছিলে তাৰপৰা মই যেতিয়া চাইছোঁ মা দোকানত নাই মই ঘৰত পানী খাইছিলোঁ কোনোবা চিঞৰিছিলে বোলো চাওঁচোন কোন হয় বোলো চিঞৰিছে বোলো চাইছোঁ মা কন্দুৱে পুৰা চাৰিওফালৰ পৰা ঘেলি পুৰা কামুৰি আছে মই গৈ পেলাই মাক বচালোঁ মা উঠিলে উঠাটো কিন্তু পলাব নোৱাৰিলে আকৌ তাতে বহি দিলে কিন্তু মোৰ গাঁতত পুৰা আহি পেলাই উঠিলে তাৰপৰা দেউতাক উঠিলোঁ দেউতাক কম্বল লৈ গ'ল কম্বলটো পেলাই দিলে গাঁতত তাতে আমাৰখন বাচিলে কন্দু য'ত আছে যে তাত আমিও আগৰ পৰাই দেখা নাই মা বান্দৰ খেদাব গ'ল আৰু বান্দৰটো সেইটো ডালতে জঁপিয়াই পালে নহয় আৰু বান্দৰটো পলাই থাকিলে মা পলাব নোৱাৰিলে তাত জেওৰা আছে এই কৰুণ ঘটনাৰ পাছতে এতিয়া শোকৰ ছাঁ পৰিছে মৰাণৰ কাকৰামৰা গাঁৱত মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ ৰিপৰ্ট অসম লাইভ 24 গৈছিল বান্দৰ খেদিবলৈ পিছে ভৰি দিলেগৈ টেকেলি কুটুৰ বাহন হাজাৰ হাজাৰ কুদুৱে ঘেৰি ধৰিলে মহিলা তাৰ পাছত সকলোফালে লাগিল খোৱা চৌহদটোৰ সকলোফালে এনেদৰে সিঁচৰিত হৈ পৰি আছে শহ কুদু এগৰাকী মহিলাৰ প্ৰাণ লৈ এনেদৰে সকলোফালে ঢেলপুঙা দি পৰি ৰৈছে জাক জাক কুদু প্ৰথমে শুনক হাজাৰ হাজাৰ কুদুৱে কেনেদৰে প্ৰাণ ল'লে এগৰাকী মহিলা মাস্ক যেতিয়া চিঞৰি আছিলে নহয় ল'ৰাটো গ'ল তো ল'ৰাটোক মানে বৰৰ লোক কামুৰিলে সি পলাই আহি ঘৰত আহিলে তাৰপাছত কৈছে কি হ'ল মই সুধিলোঁ কি হ'ল আৰু মাইক মানে বৰৰ কামুৰিছে মোকো কামুৰিছে মইতো দেখিছোঁ কমচে কম 2-3 হাজাৰ মান আছে একদম পুৰা ঘেৰাও কৰি লৈছে মাথাটো কমচে কম 1,000 মান মাথাতে হ'ব পুৰা চিঞৰি আছে তো মইতো উপায় নাই মই ক'লো মোক কামুৰিব তাৰপাছত মই কি কৰিলোঁ হেৰি এই কমৰ লৈ গ'লোঁ কমৰ পেলালোঁ ক'লোঁ কমৰটো ঢাকি লোৱা জলদি পলা তাৰপাছত পলাই আহি চিধা পৰিয়ে দিলে মানে হয় কুদুৱে প্ৰাণ ল'লে এগৰাকী মহিলা দেওবাৰে বাৰীত বান্দৰ খেদিবলৈ গৈছিল সখিলা বেগম নামৰ এগৰাকী মহিলাই কিন্তু ভুলক্ৰমে মহিলাগৰাকীয়ে ভৰি দিয়ে এটা প্ৰকাণ্ড টেকেলি কুদুৰ বাহন আৰু টেকেলি কুদুৱে লগে লগে আক্ৰমণ কৰে মহিলাগৰাকীক ইফালে আক্ৰমণৰ 24 ঘণ্টাৰ ভিতৰত কৰুণ মৃত্যুক সাৱটি লয় সখিলা বেগম নামৰ এই মহিলাগৰাকীয়ে মই বাহিৰত কাম কৰিব গৈছিলোঁ আৰু মা দোকানত বহি আছিলে তাৰপৰা মই যেতিয়া চাইছোঁ মা দোকানত নাই মই ঘৰত পানী খাইছিলোঁ কোনোবা চিঞৰিছিলে বোলো চাওঁচোন কোন হয় বোলো চিঞৰিছে বোলো চাইছোঁ মা কন্দুৱে পুৰা চাৰিওফালৰ পৰা ঘেলি পুৰা কামুৰি আছে মই গৈ পেলাই মাক বচালোঁ মা উঠিলে উঠাটো কিন্তু পলাব নোৱাৰিলে আকৌ তাতে বহি দিলে কিন্তু মোৰ গাঁতত পুৰা আহি পেলাই উঠিলে তাৰপৰা দেউতাক উঠিলোঁ দেউতাক কম্বল লৈ গ'ল কম্বলটো পেলাই দিলে গাঁতত তাতে আমাৰখন বাচিলে কন্দু য'ত আছে যে তাত আমিও আগৰ পৰাই দেখা নাই মা বান্দৰ খেদাব গ'ল আৰু বান্দৰটো সেইটো ডালতে জঁপিয়াই পালে নহয় আৰু বান্দৰটো পলাই থাকিলে মা পলাব নোৱাৰিলে তাত জেওৰা আছে এই কৰুণ ঘটনাৰ পাছতে এতিয়া শোকৰ ছাঁ পৰিছে মৰাণৰ কাকৰামৰা গাঁৱত মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ ৰিপৰ্ট অসম লাইভ 24